পিয়া নিউজৰ প্ৰতিজন দৰ্শক স্বাগতম জনাই ষ্টুডিঅত নয়না শইকীয়া। বিশ্বনাথৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক দেখিবলৈ পোৱা গৈছে। বিভিন্ন কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থন কৰি বিশ্বনাথৰ পুনৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ জনাইছো বিশ্বনাথৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক দেখিবলৈ পোৱা গৈছে। বিভিন্ন কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থন কৰি বিশ্বনাথৰ পুনৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। বিভিন্ন কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থন কৰি বিশ্বনাথত পূৰ্ণ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। দেখা গ'ল মাত্ৰ দুই এখন ব্যক্তিগত যান-বাহন চলাচলৰ বাহিৰে যান-বাহন দোকান পোহাৰ সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ কৰি বন্ধক পূৰ্ণ সমৰ্থন কৰা দেখা গ'ল বিশ্বনাথত। বিশ্বনাথত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক বিভিন্ন কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থন কৰি বিশ্বনাথত পূৰ্ণ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। দেখা গ'ল মাত্ৰ দুই এখন ব্যক্তিগত যান-বাহন চলাচলৰ বাহিৰে যান-বাহন দোকান পোহাৰ সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ কৰি বন্ধপূৰ্ণ সমৰ্থন কৰা দেখা গ'ল বিশ্বনাথত। সকলৰ সমৰ্থনত আপোনালোকে সেই সমৰ্থন কৰে নে বন্ধটো? হয়, আমি পূৰ্ণ সমৰ্থন কৰিছোঁ। যিহেতু আমাৰ সকলো দিশতে খাদ্যৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি হৈছে আৰু সেই মূল্য বৃদ্ধিৰ কাৰণে আমাৰ মানে সাধাৰণ মানুহখিনিৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। এই অসুবিধাৰ কাৰণে আমি বন্ধটো সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। বন্ধ দিছে কৃষকসকলৰ সমৰ্থনত আপোনালোকে সেই সমৰ্থন কৰে নে বন্ধটো? হয়, আমি পূৰ্ণ সমৰ্থন কৰিছোঁ। যিহেতু আমাৰ সকলো দিশতে খাদ্যৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি হৈছে আৰু সেই মূল্য বৃদ্ধিৰ কাৰণে আমাৰ মানে সাধাৰণ মানুহখিনিৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। এই অসুবিধাৰ কাৰণে আমি বন্ধটো সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। বিশ্বনাথৰ খবৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নয়না বিদায় লৈছো। চাৰিগৈ প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিয়া নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।